চাওক প্ৰথমেই মই আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীক মই বিহুৰ ওলগ জনাইছোঁ। কাৰণ বিহু হৈছে আমাৰ জাতীয় উৎসৱ, অসমীয়াৰ জাতীয় উৎসৱ। আমি আজি উৰুকাৰ ৰাতি, আজি মাছৰ বজাৰ। চুলুম হৈছে ঐতিহ্যপূৰ্ণ এখন ঠাই, য'ত নেকি বিভিন্ন প্ৰজাতিৰ মাছ আহি পেলাই ইয়াত সমাগম হয়। কাৰণ ইয়াত সকলো ধৰণৰ মাছ পোৱা যায়। আপোনাৰ চিতল, ৰৌ, বৰালি, ডেকেৰা বা তোমাৰ শিলগৰীয়া, বিভিন্ন আৰি, বিভিন্ন প্ৰজাতিৰ মাছ। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আহে। কাৰণ সেইবাবে ময়ো এজন মৎস্যপালক যদিও তথাপিও আজি মই বজাৰৰ পৰা কিনিহে খাম, কাৰণ বিহু বুলি। কাৰণ বিহুত আমি আমাৰ জাতীয় উৎসৱ বুলি আমি এক আনন্দৰ উৎসৱ বুলি আমি উদযাপন কৰোঁ। আমি সকলোকে একেলগে লৈ, পৰিয়ালৰ সকলোকে একেলগে লৈ আমি এটা শান্তিৰে এসাঁজ ভাত খাওঁ। কাৰণ বিহুৱে আমাক বহুত শিক্ষা দি থৈ গৈছে অসমখনত। বিহু হৈছে এটা জাতীয় উৎসৱ, তাক সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়, ভাতৃত্ববোধৰ এটা বিকাশৰ সৃষ্টি হয়। আৰু এই বিহুৰ জৰিয়তে মানুহৰ ভাতৃত্ববোধৰ এনাৰ্জি খুব শক্তিশালী হয়, মজবুত হয়। বিহুত আমি সকলো ধৰণৰ মানুহ একেলগে ওলাই আহি পেলাই এইখন বজাৰৰ পৰাই মাছ ক্ৰয় কৰে, বিভিন্ন জেগাৰ পৰা মাছ ক্ৰয় কৰি পেলাই লৈ যায়। ঠিক তেনেদৰে ময়ো আজি, যদিও মই এজন মৎস্যপালক, মোৰ মাছো গোটেই অসমত যদিও গৈছে, তথাপিও মই নিজে আজি কিনি খাবলৈ আহিছোঁ। বজাৰৰ পৰা কিনি নি খাম আজি মাছ। সেইবাবে মই এখন চিতল লৈছোঁ, 12 কেজি ওজনৰ, 13 টকাকৈ লৈছে। আৰু ইয়াৰ পৰা আৰি লৈছোঁ এটা আপোনাৰ 14 কেজি 100 গ্ৰাম, সেইটো আৰি লৈছে আপোনাৰ 18 টকা কেজি লৈছে। ঠিক তেনেদৰে আৰু বিভিন্ন ধৰণৰ মাছ, ইলিচ মাছ লৈছোঁ। কাৰণ ইলিচ মাছটো যিহেতু আমাৰ ইয়াত উৎপাদন নহয়, ইয়াত আমাৰ কোনো ধৰণৰ হেৰি নাই, মই বাহিৰৰ পৰা অহা ইলিচ মাছো লৈছোঁ। আমি খুব আনন্দিত, আমি গৌৰৱান্বিত। আজি ইয়াত আহি পেলাই এনেকৈ উপভোগ কৰিছে যে সঁচাই বিহু বিহু লাগিছে। কাৰণ যদিও আজি উৰুকাৰ ৰাতি, কাৰণ কালি আমি কালি খাম, আমি সকলোকে লৈ এসাঁজ ভাত খাম, আমি পাৰ্টি কৰিম, ফূৰ্তি কৰিম, এনজয় কৰিম। ঠিক সেই ধৰণে আজি অসমবাসীক মই এটাই কথা আহ্বান জনাম, মই এটাই কথা ক'ম যে বিহু হৈছে জাতীয় উৎসৱ, জাতিৰ স্বাভিমান। সেই কথা আমি সকলোৱে উপলব্ধি কৰি শান্তিৰে বিহুখন উদযাপন কৰিব লাগে। বিহুৰ জৰিয়তে গোটেই অসমখনত যাতে এটা শান্তি সম্প্ৰীতিয়ে বিৰাজ কৰে, তাৰ বাবে মই কামনা কৰিছোঁ। আৰু বিহুৰ জৰিয়তে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয়। কাৰণ ইয়াত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে, গাড়ী আহি পেলাই, মাছৰ গাড়ী আহি পেলাই ইয়াত সমাগম হৈছে, যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয়, তাৰ বাবে মই যিসকল মাছ ক্ৰয় কৰা ব্যক্তিসকল আহিছে বিভিন্ন জেগাৰ পৰা, তেখেতক আহ্বান জনাইছোঁ, আমি সকলোৱে শান্তি সম্প্ৰীতিৰে মিলা প্ৰীতিৰে যাতে এইখন অসমত থাকিব পাৰোঁ। অসমীয়াৰ ভাষা সংস্কৃতি, কলা সংস্কৃতি যাতে আমি আঁকোৱালি লৈ, বিহুক যেনেকৈ আমি সকলোকে আঁকোৱালি লৈছোঁ, সকলো জাতি জনগোষ্ঠী যেনেকৈ আঁকোৱালি লৈছোঁ, ঠিক তেনেদৰে যাতে অসমখনকো আমি এটা শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ পেলাই যাতে অসমখনত জীয়াই থাকিব পাৰোঁ। আৰু অসমৰ যিখিনি কলা সংস্কৃতি, সেইখিনি যাতে আমি গ্ৰহণ কৰি অসমখনক যাতে এটা সমৃদ্ধিশালী অসম গঢ়াৰ ক্ষেত্ৰত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। কাৰণ আপোনালোকে ইতিমধ্যে জানে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় এটা কথা কৈছে, আমি অসমখন এক বিকাশৰ দিশত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। আৰু ইতিমধ্যে অসমখন ভাৰতবৰ্ষৰ অন্যতম ৰাজ্য হিচাপে পৰিণত হ'ব গৈ আছে। সেইবাবে আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত। আজি আমাৰ জাতীয় উৎসৱ, সেই জাতীয় উৎসৱখন আমি খুব শান্তি শৃংখলাৰে আৰু উদযাপন কৰিব বিচাৰিছোঁ। আমি সকলোৱে একত্ৰিত হৈ আমি বিহুখন আমি উদযাপন কৰোঁ। আৰু এই বিহুৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ মাজত যাতে শান্তিত্ব আৰু ভাতৃত্ববোধৰ এনাৰ্জি মজবুত হৈ শক্তিশালী হয়, তাৰে মই কামনা কৰিছোঁ। অসমৰ জাতীয় উৎসৱ ভোগালী বিহু, সেই উপলক্ষে আজি চুলুম দৈনিক বজাৰত মাছৰ ভিৰ, ডাঙৰ ডাঙৰ মাছ ওলাইছে। ইয়াত 10 কেজি, 15 কেজি, 20 কেজিলৈকে মাছ ওলাইছে। ইয়াত ৰৌ, বৰালি, ডেকেৰা, চিতল, আৰি, নানান ধৰণৰ মাছ ওলাইছে। ইয়াত মানুহৰো খুব আছে, উৎসাহ আছে, মাছ কিনিবলৈ আহিছে। আমিও আহিছোঁ মাছ কিনিবলৈ। এতিয়া মাছৰ বজাৰত আহিছোঁ, মাছ চাই আছোঁ, মাছ ল'ম। কেনেকুৱা লাগিছে বজাৰত? এইটো বজাৰত আহি ভাল লাগিছে। দামো যোৱাবাৰতকৈ অলপ কমেই আছে, বেছি দাম নহয়। যোৱাবাৰতকৈ এইবাৰ দামটো ভাল আছে। কি মাছ চাইছে বজাৰত বেছি আহিছে? বৰালি, বাহু, খৰিয়া আৰু
এইবিলাক মাছ বেছি আহিছে। কি ওজনৰ বেছি মাছ আহিছে? বাহু মাছ আহিছে, বৰালি মাছ আহিছে, ডাঙৰ ডাঙৰ 20 কেজিলৈকে ওজনৰ বৰালি মাছ আহিছে, বাহু মাছ আহিছে। আৰু এইটো বজাৰ প্ৰত্যেক বছৰে এই বজাৰখনত গোটেই আমাৰ ইয়াৰ যিখিনি আছে প্ৰায় ধৰিব গ'লে প্ৰায় আধা অসমৰ মানুহ ইয়াত আহি মাছ কিনিবলৈ আহে। এটা আনন্দ উৎসৱৰ মাজত মাছবিলাক কিনিবলৈ আহে। এইটো আমাৰ জাতীয় উৎসৱৰ সেইটো কাৰণে এইটো খুব ভাল লাগে ইয়াত আহিলে, সেইকাৰণে আহিছোঁ মাছ কিনিবলৈ। ৰাইজলৈ একটা শুভেচ্ছা দিম। আৰু ভোগালী বিহুৰ সকলোকে গোটেই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যাতে সকলোৱে মিলা প্ৰীতিৰে এই বছৰটো যাতে সকলো মিলা প্ৰীতিৰে পাৰ হয় তাই কামনা কৰিলোঁ। সকলোলৈকে পাকঘৰৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আহিছোঁ মাছ বজাৰলৈ সোমাইছোঁহি। ভাল লাগিছে, বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে। মই পাকঘৰলৈ নিম, মোৰ ঘৰলৈ নিম, আৰু মোৰ পাকঘৰত যিখিনি কৰ্মচাৰী আছে মোৰ লগত থাকে, একেটি পৰিয়ালৰ মানুহ সিহঁতৰ কাৰণে অকণমান লৈ যাম, সেইকাৰণে আহিছোঁ। কেনেকুৱা মাছ আহিছে? মাছ দেখিছোঁ, ভকুৱা দেখিছোঁ, বৰালি দেখিছোঁ, ডাঙৰ মাছেই দেখিছোঁ। চাওঁ কোনটো নিব পাৰোঁ, যিটো সস্তাত পাওঁ সেইটোৱে নিম। মাছৰ দাম কেনেকুৱা? মাছৰ দাম সোধা নাই, তথাপিতো ভালেই হ'ব চাগে, বেছি নহয়, জোখতে হ'ব চাগে। বজাৰত মানুহ সমাগম বহুত আহিবলৈ বহুত আছে, আহিব চবেই ভাত পানী খাই কৰি আহিব চাগে এতিয়া। বজাৰলৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। সকলোলৈকে শুভেচ্ছা থাকিল মোৰ ভোগালী বিহুৰ। সুখৰে খাওক, আনন্দৰে থাকক। পাকঘৰৰ ফালৰ পৰা, মোৰ ফালৰ পৰা সেইখিনি প্ৰাৰ্থনা। হয়, মানে প্ৰত্যেক বিহুতে আমি চুলুং বজাৰত আহোঁ। প্ৰথমতে মানে সকলো অসমবাসীলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহিছিলোঁ মানে চুলুং এটা বৃহৎ মাছৰ বজাৰ হয়, ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ ওলায়। গতিকে প্ৰত্যেক বছৰৰ নিচিনা এইবাৰো মানে ডাঙৰ মাছ এটা ল'ম বুলি আহিছোঁ আৰু তৃপ্তিৰে এসাঁজ খাম বুলি আশা কৰিছোঁ। এয়াই আৰু কি মাছ দেখিলে? ইয়াতো বিভিন্ন ধৰণৰ মাছ উঠিছে। খৰালি উঠিছে, অসমৰ বাহিৰৰ পৰা আহিছে মাছ। ডাঙৰ ডাঙৰ বাহু, চিতল, তাৰপিছত বোৱাল, বৰালি, এনেকৈ বহুতো আৰি মাছ, বিভিন্ন ধৰণৰ মাছ ইয়াত আমি দেখা পাইছোঁ। কিমান ওজনৰ মাছ দেখিছে? ইয়াত প্ৰায় 15 কেজিমান ওজনৰ মাছো আমি দেখিছোঁ। ইয়াতকৈ হয়তো আৰু বেছি ওজনৰ মাছো আহিছে চুলুঙত। মানুহৰ সমাগম তাকে যথেষ্ট হৈছে, হয়, লাগিছে? খুব ভাল লাগিছে, মানুহৰ সমাগমো খুব বেছি। কি কয়, এই বিহুৰ এই বতৰটো আহিলে মানে সঁচা কথা মানে এই ৰাতি যে 1টা বাজিছে সেইটোও আমি গম নোপোৱা হৈছোঁ। খুব ভাল লাগি আছে। বজাৰ হয়, শুভেচ্ছা দিলোঁ আগতে। শুভেচ্ছা দিদি। হয়, গোটেই অসমবাসীক সদয় নতুন বছৰ আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।